নমস্কাৰ মেধা শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য ক্লাছ 10 এডভান্স মেথছৰ যেটো সিৰিজ তাৰ যেটো ফাৰ্স্ট ভিডিও তাত অনুশীলনী 1.1 কৰিবৰ কাৰণে যিখিনি কনসেপ্ট লাগে সেইখিনি তাত বুজোৱা আছে এতিয়া আমি অনুশীলনী 1.1 ৰ একে লাষ্ট যেটো কোৱেশ্চন নম্বৰ 11 আমি হেতু পাই গলোহি তাৰ মাজতে আমি তাৰ আগৰ কোৱেশ্চনখিনি আলোচনা কৰিলো ইয়াৰ ৰিলেটেড যিখিনি পিডিএফ আছে সেইখিনি তোমালকে ডেসক্ৰিপচন বা পিন কমেন্টত ইংলিশ আৰু আসামিজ মিডিয়াম দুইটাৰ কাৰণে এক্সেস কৰি লব পাৰা তাৰ পিছত এই 11 নম্বৰ কোৱেশ্চনটো লাইছো 11 নম্বৰ কোৱেশ্চনটো দীঘল কিন্তু ইজি একেবাৰে কৰিব নোৱাৰা নহয় কৰিবটো পাইবাই হয় গটিকে সেইখিনি কৰা আগতে এটা বস্তু ধ্যান ৰাখিবা তোমালকে আগৰখিনি কিন্তু অলপ জানিব লাগিব আৰু ফাৰ্স্ট ভিডিওটো স্পেশালি চাবা তাৰ আমি ইয়াৰ ৰিলেটেড যিখিনি ফৰ্মুলা আছে সেইখিনি অলপ চলপ আলোচনা কৰিছিলো আৰু তাৰ আগৰ এটা বা দুটা ভিডিও চাই লবা ওয়ার্ড প্ৰবলেম থকা ঠিক আছে তেতিয়া তোমালকে এই বস্তুটো ইজিলি বুজি পাবা ঠিক আছে বাৰু কোৱেশ্চনটো অকমান দীঘল ইমান একো চিন্তা কৰিবলগীয়া নাই ইজি আছে তো স্টাৰ্ট কৰিছো সবচে ফাৰ্স্ট কি কৈছে এটা শ্ৰেণীৰ 180 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 76 গৰাকীয়ে গণিত 81 গৰাকীয়ে পদাৰ্থ বিজ্ঞান আৰু 80 গৰাকীয়ে ৰসায়ন বিজ্ঞান অধ্যয়ন কৰে তদুপৰি 34 গৰাকীয়ে গণিত আৰু পদাৰ্থ বিজ্ঞান দুইটাই 30 গৰাকীয়ে গণিত আৰু ৰসায়ন বিজ্ঞান দুইটাই 33 গৰাকীয়ে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান দুইটাই অধ্যয়ন কৰে যদি 18 গৰাকীয়ে এই তিনিটা বিষয় অধ্যয়ন কৰে তেন্তে তলত দিয়া কেইটা নিৰ্ণয় কৰা তাবা কি দিছে কিমান গৰাকী শিক্ষাৰ্থীয়ে একমাত্ৰ পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে গটিকে ইয়াৰ এনেকে 1 2 3 4 কে কেইবাটাও কোৱেশ্চন আছে আমি সেইকেইটা কোৱেশ্চন সলভ কৰিব লাগে কোৰ পৰা এই যিখিনি ডাটা দিয়া আছে এইখিনিৰ পৰা গটিকে তোমালোকে আগৰ ক্লাছ গিটা যেহেতু কৰিছাই মই কৰিছা বুলি বা চাইছা বুলি ভাবি লৈছো ঠিক আছে তো প্ৰথমতে আমি কি লওঁ প্ৰথমতে ধৰি লওঁ নহয় হয় প্ৰত্যেকটোতে এটা এটা সেট আমি ধৰি লওঁ এতিয়া আমি কি কম যিখিনি গণিত পঢ়ে তাহাৰক আমি কি বুলি কম তাহাৰক কম এম বুলি ঠিক আছে গণিত পঢ়া ছাত্ৰ ছাত্ৰী সংগতিটো আমি এম এৰে বুজাম ওকে পদাৰ্থ বিজ্ঞান যোনখিনিয়ে পঢ়ে তাহাৰক আমি পি ৰে বুজাম ফিজিক্স ৰসায়ন বিজ্ঞান কেমিষ্ট্ৰি তাহাৰক আমি সি ৰে ৰিপ্ৰেজেন্ট কৰিম ঠিক আছে গতিকে এমপিসি হয় সেইখিনি আমি উলিয়াই লওঁ আৰু এটা বস্তু যেটো ইউনিভাৰ্সাল সেট যেটো সাৰ্বিক সংগতি হেতুক আমি ইউ ৰে বুজাম ওকে এতিয়া আকৌ এবাৰ পঢ়ি লওঁ এটা শ্ৰেণীৰ 180 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত টোটাল ষ্টুডেন্ট কিমান 180 গৰাকী গতিকে যেটো ইউনিভাৰ্সাল সেট বা সাৰ্বিক সংগতি হেতু কিমান u = 180 তো লিখিবা যেটো ধৰা হল মই কৈ দিছো কমপ্লিটটো নিলিখো মই কৈ দিছো হেমতে তুমি লিখিবা ৰে m লিখিবা m = গণিত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংগতি তাপা p = পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংগতি c = ৰসায়ন বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংগতি u = মুঠ শিক্ষাৰ্থীৰ সংগতি হেতু তোমালকে লিখি লবা আগৰ ভিডিও গিটা চালে তোমালকে বুজি পাবা কেনেকৈ লিখে মই আকৌ লিখি নিটো ঠিক আছে বাৰু আৰু অলৰেডি মানে কোৱেশ্চনটো ডাঙৰ যে উদেখন লম্বা হৈ যাব নহলে হ'ব বাৰু তো তোমালকে m p আৰু c আৰু u এটো তোমালকে ধৰি পেলা লিখিলা বুলি মই ভাবি লৈছো হয় এতিয়া ইয়াত কি বুলি কৈছে যে ইমান গৰাকীয়ে ৰসায়ন বিজ্ঞান অধ্যয়ন কৰে তদুপৰি 34 গৰাকীয়ে গণিত আৰু পদাৰ্থ বিজ্ঞান দুইটাই 30 গৰাকীয়ে গণিত আৰু ৰসায়ন বিজ্ঞান দুইটাই 33 গৰাকীয়ে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান দুইটাই অধ্যয়ন কৰে যদি 18 গৰাকীয়ে তিনিটা বিষয় অধ্যয়ন কৰে তলত দিয়া কিটা নিৰ্ণয় কৰা আমাৰ ওচৰত তিনটা ডাটা আছে আমি সেই তিনটা ভেনচিপ্টত আঁকিম অকমান লাগে তাৰ আগতে আমি যিখিনি দিয়া আছে সেইখিনি এবাৰ লিখি লওঁ এতিয়া লিখিবা দিয়া আছে ওকে কি দিয়া আছে মুঠ ছাত্ৰ ছাত্ৰী দিছে ন শিক্ষাৰ্থী নাম্বাৰ অফ u ইকুৱেল হৈ গল 180 তাৰ পিছত কি দিছে ম্যাথছ কিমান জনে পঢ়ে নাম্বাৰ অফ m কিমান হৈ গল আমাৰ 76 তাৰ পিছত 81 গৰাকী পদাৰ্থ বিজ্ঞান তো নাম্বাৰ অফ p ইকুৱেল হৈ গল আমাৰ 81 তাৰ পিছত নাম্বাৰ অফ c মানে কেমিষ্ট্ৰি কেজনে পঢ়ে কেমিষ্ট্ৰি পঢ়ে 80 গৰাকী ঠিক আছে আৰু কি দিয়া আছে তদুপৰি 34 গৰাকী গণিত আৰু পদাৰ্থ বিজ্ঞান দুইটা পঢ়ে গণিত আৰু পদাৰ্থ বিজ্ঞান দুইটা পঢ়ে গতিকে m ইন্টাৰসেকশন p কিমান এটো হৈছে 34 ওকে 30 গৰাকী গণিত আৰু ৰসায়ন বিজ্ঞান দুইটা পঢ়ে নাম্বাৰ অফ m ইন্টাৰসেকশন c গণিত আৰু ৰসায়ন বিজ্ঞান কে গৰাকী 30 গৰাকী তাৰ পিছত আৰু কি আছে 33 গৰাকী পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান নাম্বাৰ অফ p ইন্টাৰসেকশন c এটো কিমান এটো হৈ গল 33 আৰু ফাইনালি তিনিটা সাবজেক্ট পঢ়ে 18 গৰাকী তিনটা পঢ়ে ন
তো নাম্বাৰ অফ m ইণ্টাৰসেকশন p ইণ্টাৰসেকশন c কিমান 18 গতিকে আমাৰ গোটেই দিয়া বস্তুখিনি আমি এনেকে উলিয়াই ললো ঠিক আছে এতিয়া ওকে এতিয়া আমি কি কৰিব লাগে এতিয়া আমি প্ৰথম ফেন চিত্ৰটো আঁকি লওঁ তাৰপিছত চিন্তা কৰিম হয় গতিকে এটুক মই কম m ইয়াক কম p ইয়াক কম c বুলি আৰু যেটো ডাঙৰ সংগতিটো সাৰ্বিক সংগতিটো এটুক কি বুলি কম u বুলি কম এতিয়া আমাৰ কি দিয়া আছে নাম্বাৰ অফ m দিয়া আছে p c তিনটা দিয়া আছে এহাতৰ গুটেকিটাৰ ইন্টাৰসেকশনটো দিয়া আছে আৰু মাজৰ তিনুটাৰে ইন্টাৰসেকশনটো দিয়া আছে আমি উলিয়াব এতিয়া কি লাগে কিমান গৰাকী শিক্ষাৰ্থী একমাত্ৰ পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে এতিয়া চোৱা আমি আগতে যেটো ফাৰ্স্ট ভিডিও তাত আমি পঢ়িছিলো কি যে এটু এই তিনটাৰ যদি তিনটা সেটৰ যদি ইউনিয়ন থাকে তাৰ ফৰ্মুলাটো কি হয় আমি হেতু পাইছিলো কিন্তু তাৰ উপৰিও বেলেগ যিখিনি আছে সেইখিনি ফৰ্মুলা আমাৰ ওচৰত নাই মানে অকল যদি আমি p উলিয়াব লাগে অকল যদি c উলিয়াব লাগে অকল যদি m উলিয়াব লাগে কেনেকে উলিয়া আমাৰ তেনেকুৱা একো ধৰণৰ ফৰ্মুলা নাই ডাইৰেক্টলি কতো মেনশন নাই মানে গতিকে আমি বেন চিত্ৰৰ পৰাই সেইখিনি উলিয়াবলৈ চেষ্টা কৰিম ঠিক আছে বাৰু এতিয়া শুনা এটো কৰাৰ আগতে আমি আৰু এটা বেলেগ ধৰণে ছবি আঁকি লওঁ একেটাই বস্তু বাৰু ওকে চিত্ৰটো আমাৰ এটোৱে মেইন বস্তু কি লিখিছো m p আৰু c আমাক লাগে কি কিমান গৰাকী শিক্ষাৰ্থী একমাত্ৰ পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে মানে অকল আমাক এই পাৰ্টখন লাগে এইখন দেখিছা অকল এইখন লাগে এইখিনি আমাক নালাগে হয় গতিকে মই কি কৰিম আমাৰ যেটো নাম্বাৰ অফ p আছে এই নাম্বাৰ অফ p পা মই এইখন যদি মাইনাস কৰি দিও তেতিয়ালে কি হ'ব মই কিমান গৰাকী শিক্ষাৰ্থীয়ে পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে হেতু পাই যাম ঠিক আছে হয় অকল পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা লাগে ঠিক আছে বাৰু এতিয়া চোৱা নাম্বাৰ অফ p আছে কি নাম্বাৰ অফ p মানে এই গুটেটো নহয় জানো এই গুটেটো হয় তাত কি বস্তু হাঙুৰ খাই আছে তাত ইন্টাৰসেকশন দা হাঙুৰ খাই আছে কাৰ ইন্টাৰসেকশন m ইন্টাৰসেকশন p এইখিনি হাঙুৰ খাই আছে ঠিক আছে আৰু কি হাঙুৰ খাই আছে আৰু এইকন p ইন্টাৰসেকশন c ইয়াত হাঙুৰ খাই আছে ঠিক আছে এইখিনি মই এটো কালাৰ কৰি দিলো হয় আৰু আমাৰ এটো হৈ গল আমাৰ p এটো হৈ গল আমাৰ m আৰু এটো হৈ গল আমাৰ c এতিয়া মই এইখিনি মই p ইন্টাৰসেকশন c ব্লু কালাৰ দি ৰিপ্ৰেজেন্ট কৰিলো m ইন্টাৰসেকশন p ৰেড কালাৰ দি পেলাই ৰিপ্ৰেজেন্ট কৰিলো আৰু এই তিনিটাৰ যেটো ইন্টাৰসেকশন যেটো p c আৰু m এটাৰ যেটো ইন্টাৰসেকশন তাক মই কলা কৰি দিলো মানে এইখন ঠিক আছে মানে এইখন হ'ব বলে হয় এতিয়া চাবা যদি মই p ৰ পৰা m ইন্টাৰসেকশন p কোন মুছি দিও এইখন যদি অতৰাই দিও হয় অতৰাই দিলে এনেকুৱা হ'ব ঠিক আছে তো মাইনাস কৰো মাইনাস কি কৰিম নাম্বাৰ অফ m ইন্টাৰসেকশন p টু মই মাইনাস কৰিলো থাকি গল কি থাকি গল p ইন্টাৰসেকশন c থাকিলে কিন্তু অকমান এখন মানে গুছি গল মানে এই পাৰ্টটো গুছি গল এই ইন্টাৰসেকশনটো মাইনাস কৰতে এখন পাৰ্ট যেটো m ইন্টাৰসেকশন p ইন্টাৰসেকশন c আছে হেকন গুছি গল হয় গতিকে হেকন মই এড কৰি লম এখন মই আকৌ এড কৰি লম মানে এই জায়গাখন যে এখন মই আকৌ এড কৰি লম ঠিক আছে প্লাস নাম্বাৰ অফ p নাম্বাৰ অফ একচুয়ালি m ইন্টাৰসেকশন p ইন্টাৰসেকশন c এখন মই এড কৰি লৈছো ঠিক আছে এইখিনি এড হৈ গল এতিয়া চোৱা এতিয়া এই গুটেকন কি বনিলে p ইন্টাৰসেকশন c বনিলে ইয়াৰ আগলৈকে এখন নাছিলে হয় কিন্তু এখন মই এড কৰি দিয়া লগে লগে এই গুটেকন কি বনি গল m ইন্টাৰসেকশন p ইন্টাৰসেকশন c বনি গল ঠিক আছে গতিকে মই কি কৰিম এতিয়া p ইন্টাৰসেকশন c টো মুছি দিম মানে এই জায়গাখন ইয়াৰ পৰা নোহোৱা কৰি দিম মাইনাস নাম্বাৰ অফ p ইন্টাৰসেকশন c আৰু তেতিয়া মই কি পাই যাম চোৱা অকল p কোন পাই যাম হয় অকল এই জায়গাখিনি পাই যাম মানে ঠিক আছে বুজি পাইছো গতিকে এই সিস্টেমটোতে বা এই ফৰ্মুলাটোতে বা এটো যেটো প্যাটাৰ্ন আছে এই প্যাটাৰ্নটোতে আমি কি পাম অকল নাম্বাৰ অফ মানে কি লাগে
অকল পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীখিনি আমি পাই যাম হয় গতিকে এটোকে আমি লিখিব লাগে লিখি পেলাও এতিয়া আমি কোৱেশ্চন নম্বৰ 1 টো লাইছো কি লিখিম যে এটাকে একমাত্ৰ পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংখ্যা অধ্যয়ন কৰা ইয়াত লিখিবা শিক্ষাৰ্থীৰ সংখ্যা মু জায়গাটো অকন খেলিমেলি হোৱাৰ কাৰণে মই লিখা নাই দেই লিখি লিখিবা শিক্ষাৰ্থীৰ সংখ্যা ওকে এতিয়া নাম্বাৰ অফ পি কিমান নাম্বাৰ অফ পি 81 নাম্বাৰ অফ m ইন্টাৰসেকশন p কিমান 34 প্লাস তাৰ পিছত এটো কিমান এটো হৈ গল 18 মাইনাস p ইন্টাৰসেকশন c ওকে 33 গতিকে প্লাস গিটা যদি প্লাস কৰি দিও কিমান হ'ব 8 একে 9 8 একে 9 4 3 7 3 3 6 67 মাইনাস কৰি দিলে 9 পা 7 গল থাকিব 2 এটো হৈ গল 32 গতিকে একমাত্ৰ পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান 32 আশা কৰো বুজি পাইছা চাগে হ'ব বাৰু এতিয়া ইয়াৰ পিছৰটো আমি কৰিম কি কৈছে কিমান গৰাকী শিক্ষাৰ্থীয়ে একমাত্ৰ ৰসায়ন বিজ্ঞান অধ্যয়ন কৰে ওকে ৰসায়ন বিজ্ঞান অধ্যয়ন কৰে গতিকে পদাৰ্থ বিজ্ঞানটো জায়গাত মই লিখিম কি ৰসায়ন বিজ্ঞান এটো নম্বৰ 2 ৰসায়ন বিজ্ঞান অধ্যয়ন কৰা শিক্ষাৰ্থীৰ গতিকে p টোৰ জায়গাত মই কি লিখিম c ফৰ কেমিষ্ট্ৰি m ইন্টাৰসেকশন p কৰিছিল ন মানে যেতিয়া ৰসায়ন এতিয়া ইয়াত চালে গম পাম আমি প্ৰথমতে কি কৰিম মই p ইন্টাৰসেকশন c টো মাইনাস কৰি দিম p ইন্টাৰসেকশন c টো মই মাইনাস কৰি দিম হয় তাৰ পিছত মই কি কৰিম m ইন্টাৰসেকশন c টো মাইনাস কৰি দিম m ইন্টাৰসেকশন c টো মাইনাস কৰি দিম আৰু যেটো আমাৰ নাম্বাৰ অফ m ইন্টাৰসেকশন p ইন্টাৰসেকশন c আছে হেটো অলৰেডি প্লাস হ'বই গতিকে আগৰ ফৰমেটতে কৰিছো আগৰটো যেনেকে ক্ৰেক কৰিছিলো এটো তোমালোকে তেনেকে এবাৰ কৰি চাবা হয় মই প্ৰথমটো দেখালো সেকেন্ডটো আকৌ নেদেখাও দেই তোমালোকে কৰিবা মই ভাবু তোমালোকে পাইবা আৰু পাইবা অকন চালে বুজি পাবা ঠিক আছে বাৰু এতিয়া ভ্যালুখিনি পুট কৰি দিও কিমান নাম্বাৰ অফ c এটো কিমান আছিল এটো আছিল 80 নাম্বাৰ অফ p ইন্টাৰসেকশন c এটো হৈ গল আমাৰ 33 নাম্বাৰ অফ m ইন্টাৰসেকশন c এটো হৈ গল 30 গতিকে 80 এটো হৈ গল 8 এটো 98 3 3 6 63 মাইনাস কৰি দিলে 8 পা 3 গল থাকিব 5 9 পা 6 গল থাকিব 3 গতিকে আমি কিমান পালো 35 পালো ঠিক আছে গতিকে আমাৰ 2 নাম্বাৰটো হৈ গল 3 নাম্বাৰ যেটো আছে হেটো তোমালোকে কৰিবা অকল কিমান গৰাকী শিক্ষাৰ্থী একমাত্ৰ গণিত অধ্যয়ন কৰে 3 নম্বৰ তোমালোকে কৰিবা ঠিক আছে মই 4 নম্বৰটো লৈ আহিছো নেক্সট 4 নম্বৰ কিমান গৰাকী গণিত আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে কিন্তু ৰসায়ন বিজ্ঞান অধ্যয়ন নকৰে গণিত আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে তাৰ মানে এখিনি গণিত আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে কিন্তু কি কৈছে তাহাতি ৰসায়ন বিজ্ঞান অধ্যয়ন নকৰে এতিয়া এই মাজৰখিনিয়ে হল নহল মাজৰখিনিয়ে হল তোমাৰ গণিত আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা হয় কিন্তু আমাক একন নালাগে মানে ৰসায়ন বিজ্ঞান অধ্যয়ন নকৰে আমাক এই উপৰেঞ্চিকন নালাগে মানে ঠিক আছে এই উপৰেঞ্চিকন কি a m ইন্টাৰসেকশন p ইন্টাৰসেকশন c ঠিক আছে গটিকে m ইন্টাৰসেকশন p পা যদি মই একন মাইনাস কৰি দিও তেতিয়া হলে মই অকল গণিত আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা ষ্টুডেন্ট পাম যিখিনি কেমিষ্ট্ৰি অধ্যয়ন নকৰে হয় এতিয়া নাম্বাৰ 3 এটা লিখিবা কি বুলি যে এটাকে গণিত আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা কিন্তু ৰসায়ন বিজ্ঞান অধ্যয়ন নকৰা শিক্ষাৰ্থীৰ সংখ্যা সমান নাম্বাৰ অফ p m ইন্টাৰসেকশন p minus number of m intersection p intersection c গটিকে m intersection p কিমান এটো হৈ গল 34 এটো কিমান এটো হৈছে 18 মাইনাস কৰা 28 14 4 তাবা 2 পাই গল থাকিব 1 গটিকে 16 জন ষ্টুডেন্টে 16 জন শিক্ষাৰ্থীয়ে গণিত আৰু পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে কিন্তু ৰসায়ন বিজ্ঞান অধ্যয়ন নকৰে নেক্সট একে কিমান গৰাকীয়ে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান অধ্যয়ন কৰে কিন্তু গণিত নকৰে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান কৰে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান কৰে গণিত নকৰে মানে এই ইন্টাৰসেকশনটোৰ পৰা মই এখিনি বাদ দি দিব লাগিব ঠিক আছে
গতিকে লিখিবা যে পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰা পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান অধ্যয়ন কৰা কিন্তু গণিত অধ্যয়ন নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান লিখিবা নাম্বাৰ অফ যেটো ইন্টাৰসেকশন আছে p intersection c minus number of p number of m intersection p intersection c গোটেইকিটা intersection to minus কৰি দিম কিমান হ'ব number of p intersection c কিমান p intersection c 33 পা 18 minus কৰা কিমান 8 5 13 2 পা 1 গল থাকিব 1 15 জন গতিকে ইয়াৰ পিছৰটো 6 নম্বৰটো কি আছে কিমান গৰাকীয়ে ৰসায়ন বিজ্ঞান আৰু গণিত অধ্যয়ন কৰে তোমাৰ এটো সি আৰু গণিতটো ধৰা মই এম বুলি লিখিলো কিন্তু ফিজিক্স বা পদাৰ্থ বিজ্ঞান অধ্যয়ন নকৰে এটো 6 নম্বৰ হ'ব ঠিক আছে গৰিয়া কিমান জনে নকৰে একেটাই সিস্টেম নাম্বাৰ অফ যেটো আমাৰ m intersection c minus number of m intersection p intersection c minus কৰা যেটো হ'ব এটো आंसर m intersection c কিমান এটো আছে 30 পা 18 minus কৰি দিলে থাকিব 12 তো আশা কৰো এটো বুজি পাইছা সকে ওকে 11 অৰ 7 নম্বৰ কোৱেশ্চন কিমান গৰাকী শিক্ষাৰ্থীয়ে এই তিনটা বিষয়ৰ এটা অধ্যয়ন নকৰে এই তিনিটা বিষয় এটো এই তিনটা বিষয় এটাও অধ্যয়ন নকৰে মানে এটো এই তিনটাৰ ইউনিয়নৰ ভিতৰত হেতু নাথাকে মানে নথকা স্টুডেন্ট কিমান আছে আমাক হেতু লাগে মানে নাম্বাৰ অফ m ইন্টাৰ ইউনিয়ন p ইউনিয়ন c ৰ আমাক কমপ্লিমেন্ট লাগে ঠিক আছে অকল এই পাৰ্টটো হয় এতিয়া আমাৰ যেটো ফাৰ্স্ট কনসেপ্ট ভিডিও আছিল তাত আমি ইউনিয়নৰ ফৰ্মুলাটো কৰিছিলো তোমালোকে এপাক চাই লবা ঠিক আছে তো ডাইৰেক্ট ফৰ্মুলা পাতিম হয় নাম্বাৰ অফ m union p union c equal কিমান number of m plus number of p plus number of c minus number of m intersection p minus number of acha tolon likho minus number of m intersection c minus number of p intersection c plus number of m intersection p intersection c okay গটিকে নাম্বাৰ অফ m কিমান এটো আছে আমাৰ 76 তাৰ পিছৰটো 81 তাৰ পিছৰটো 80 তাৰ পাছৰটো 34 তাৰপা এটো কিমান 30 তাৰ পাছৰটো 33 প্লাস 18 গটিকে এইটা আমি প্লাস মাইনাস কৰি লও কিমান 76 প্লাস 81 প্লাস 80 plus 34 নহয় 18 হ'ব 6 কে 7 8 15 5 হাতে গলে 1 হাতে 1 8 হাতে 16 16 8 24 24 কে 25 255 বাকি থাকিল 34 30 আৰু 33 4 3 7 3 6 9 তো মাইনাস কিমান কৰিম 97 কৰিম 7 8 15 4 এটো তোমাৰ 5 9 14 আৰু 1 তো কিমান পালো 158 পালো নাম্বাৰ অফ m ইউনিয়ন p ইউনিয়ন c আমাক লাগে কমপ্লিমেন্ট এটাকে নাম্বাৰ অফ m ইউনিয়ন p ইউনিয়ন c ইয়াৰ কমপ্লিমেন্ট উলিয়াম ইকুৱেল নাম্বাৰ অফ u মাইনাস নাম্বাৰ অফ m ইউনিয়ন p ইউনিয়ন c গতিকে u কিমান এটো আছে 180 minus 158 দহৰ পৰা 2 আন গলে থাকিব 2 7 পৰা 5 গলে থাকিব 2 22 গতিকে লাস্ট লাইনটো লিখিবা এতেকে 22 জন শিক্ষাৰ্থী বা 22 গৰাকী শিক্ষাৰ্থীয়ে এই তিনিটা বিষয়ৰ এটাও অধ্যয়ন নকৰে আশা কৰো বস্তুখিনি বুজি পাইছা সকে ইজি আছে খালি অকমান সময় দিব লাগিব আৰু তোমালোকে নিজে সলভ কৰিব পৰা হ'ব লাগে মানে ঠিক আছে অকমান আইডিয়া লবা জোপাই নকৰা লাগিলে অকমান ইনস্পিৰেশন লবা বাকিনি নিজে কৰিবলে ট্রাই কৰিবা ঠিক আছে গৰিকে হেয়া আছিল আশা কৰো বস্তুখিনি বুজি পাইছা সকে কমেন্ট বক্সত জনাবা বস্তুখিনি হেল্পফুল হৈছে নাই হোৱা ঠিক আছে আৰু ইয়াৰ পিছৰ ভিডিওটো আমি এক্সাৰসাইজ 1.2 যিখিনি আছে তাৰ যিখিনি কনসেপ্ট লাগে সেইখিনি আলোচনা কৰিম আৰু তাৰ পিছৰ ভিডিওখিনিত এক্সাৰসাইজ খিনি আমি কন্টিনিউ কৰি গৈ থাকিব আৰু এনেকে আমাৰ ফৰমেটটো আমি এনেকে ৰাখিবলৈ চেষ্টা কৰিম
গতিকে সিমানেই আছিলে থেংক ইউ so much for watching stay curious keep learning